স্বাগতম জনাইছো সকলোকে মোৰ ইউটিউব চেনেল। আজি এই এছএছইবি অৰ্থাৎ সেবা বা এছএলসি যেটো ক্লাস 10 ৰ হাফ ইয়াৰলি এক্সামিনেশনৰ তোমাৰ সিলেবাস আছে হিটো চাম। লাষ্ট ভিডিওত আমি কি এছামিছৰ সিলেবাসটো চাইছো। আজি ইংলিছৰ সিলেবাসটো চাম। C1 যেটো কোড 2 বাৰে বাৰে কৈ আছো মানে কোড 2 মিলাই ৰাখিবা কাৰণ কোড 2 মেইন হয়। সাবজেক্টটো এক্স্যাক্টলি ম্যাচ হৈ যাব তোমালোকৰ। এতিয়া কাৰিকুলাম এণ্ড সিলেবাসৰ পৰা কি 2026-27 ৰ যেটো অফিশিয়াল ওয়েবসাইট আছে তাৰ পৰা এটো উঠাই লৈছো। 6 মাহিলী পৰীক্ষা কি হয় ক্লাস 10th ৰ সিলেবাসটো আমি চাম, ঠিক আছে। এতিয়া চোৱা ইংলিশ সেকেন্ড ল্যাঙ্গুয়েজ আৰু কোড 2 হল তোমাৰ কি C1 ক্লাস 10, ঠিক আছে। থিওরি হ'ব তোমাৰ কি 90 মার্কসৰ, তোমালোকৰ যেটো এক্সাম পেপাৰ হ'ব এটো 90 মার্কসৰ হ'ব। ইন্টারনাল অ্যাসেসমেন্ট 10 মার্কৰ হ'ব। স্পিকিং ইংলিশ যেটো 5 মার্কস ইন রিটেন এক্সামিনেশন। থিওরি তোমাৰ কিমান লাগিব 27 মার্কস লাগিব। টাইম থাকিব তোমালোকৰ কি 3 আৱাৰ্স আৰু 5 মার্ক হল 30। এটো হল কি ওভারঅল তোমাৰ থিওরি প্লাস ইন্টারনাল অ্যাসেসমেন্ট, ঠিক আছে। এতিয়া আমি চ্যাপ্টাৰবোৰ চাও কোনবোৰ চ্যাপ্টাৰ এক্সামত আহিব। এটো হাফ ইয়াৰলি হয় আৰু ইয়াতে আছিল তোমাৰ ইয়াৰলি। মই এটো মুছি দিছো আৰু হাফ ইয়াৰলি মাজত যিবোৰ আন্ডাৰলাইন নাই হেবোৰ তোমাৰ হাফ ইয়াৰলিত নাহে। ইয়াতে লেসন্স বোৰত কি যিবোৰ আন্ডাৰলাইন নাই হেবোৰ এক্সামত নাহে হাফ ইয়াৰলি এক্সাম। আৰু যিবোৰ আন্ডাৰলাইন হেবোৰ হল তোমাৰ হাফ ইয়াৰলি এক্সামৰ সিলেবাস। হেগন মই হেবোৰ ৰাখি বাকিবোৰ মুছি দিছো, ঠিক আছে। The reading comprehension passages থাকে হেবোৰ কি 2 prose passages, দুটা প্যাসেজ থাকিব কি unseen passage, নেদেখা প্যাসেজ থাকিব তোমাৰ মানে তোমালোকৰ কিতাপৰ পৰা উঠাই নিদিয়ে বাহিৰৰ পৰা দিব। এবাৰ রাইটিং ট্রান্সলেশনস সাবস্টেন্স রাইটিং আৰু স্টোরি রাইটিং এন্ড লেটার রাইটিং চাৰিটা থাকিব কি ট্রান্সলেশন সাবস্টেন্স রাইটিং স্টোরি রাইটিং এন্ড লেটার রাইটিং, ঠিক আছে। এতিয়া আহিছো গ্রামার পোর্শনত। গ্রামার পোর্শনত কি কি চোৱা determiners tense determiners tense forms vocabulary আৰু কি synthesis of sentences। কি determiners tense forms vocabulary and synthesis of sentences, ঠিক আছে। এতিয়া আহি যোৱা লিটাৰেচাৰ এন্ড টেক্সট বুক যেটো তোমালোকৰ যেটো টেক্সট বুক মেইন টেক্সট বুক ইটো হল ফার্স্ট ফ্লাইট যেটো প্ৰোজ আহিব কি তিনিটা নহয় ইয়াতে দুটা। এক নম্বৰ কি এ লেটাৰ টু গড, দ্বিতীয়টো কি নেলসন ম্যান্ডেলা লং ওয়াক টু ফ্রিডম, ঠিক আছে। পোয়েট্রি কি আহিব এক নম্বৰত এ টাইগার ইন দা জু আৰু সেকেন্ডটো হল আমান্ডা, ঠিক আছে। আৰু সাপ্লিমেন্টারি ৰিডাৰ তোমালোকৰ মিহি কিতাপটো যেটো আছে কি ফুটপ্রিন্টস উইদাউট ফিট তাৰ পৰা দুটা চ্যাপ্টাৰ আহিব কি দা মিডনাইট ভিজিটৰ, সেকেন্ডটো হল এ কুৱেশ্চন অফ ট্ৰাষ্ট, ঠিক আছে। এয়া আছিল তোমালোকৰ হাফ ইয়াৰলি এক্সামৰ সিলেবাস মেইনলি। তোমালোকে চাই বুজি পালা সিলেবাসটো কি ধৰণৰ থাকিব কি আহিব। থিওৰি মাৰ্ক তোমাৰ 90 আৰু ইন্টাৰনাল অ্যাসেসমেন্টৰ 10 সৰ্বমুঠ কিমান হল 100 মাৰ্কৰ তোমালোকৰ সৰ্বমুঠ এক্সাম হ'ব 30 মাৰ্ক তোমাৰ ইন টোটাল 5 মাৰ্ক থাকিব। এতিয়া ইয়াতে সো আন্ডাৰলাইন লেসন্স এটো গমে পোৱা আইটেমস আর ফর হাফ ইয়ারলি আন্ডারলাইন যেবোৰ আছে হেবোৰ হাফ ইয়ারলি এক্সামৰ কাৰণে। কোশ্চেন ফ্রম ইচ ইউনিট লেসন্স উইল ক্যারি 2 to 15 মার্ক। যিমান কেটা লেসন্স ইয়াতে দিয়া আছে সকলোৰে পৰা মিনিমাম 2 মার্কস তোমাৰ আহিব আৰু ম্যাক্সিমাম 15 বুলি দিছে। মানে যিমান কেটা চ্যাপ্টাৰ আছে তুমি এটাও এৰিব নোৱাৰিবা, গোটেই চ্যাপ্টাৰৰ পৰা মার্ক থাকিব, বুজি পালা। এতিয়া ইন্টাৰনাল অ্যাসেসমেন্ট যেটো 10 মাৰ্কৰ ইন্টাৰনাল অ্যাসেসমেন্ট থাকিব এটো কেনেকৈ লব স্পোকেন ইংলিশ থাকিব তোমাৰ প্রনাউন্সিয়েশন বা ইংলিশ স্পিকিং কেনেকৈ হিটো চাব। টু বি ইভালুয়েটেড থ্ৰু স্পোকেন ইংলিশ এপ, তোমাৰ এপত লগইন কৰি এটো লগইন আইডি সাগে তোমালোকৰ স্কুলৰ পৰাই দিব কেনেকুৱা ধৰণৰ লব এটো তোমালোকে ভালদৰে গম পোৱা। স্কুলৰ পৰা এটো গাইড কৰিব কেনেকৈ এটো টেষ্ট দিব লাগে। টেক্সট বুক তোমালোকে গম পোৱা ফার্স্ট ফ্লাইট ফুটপ্রিন্টস উইদাউট ফিট এন্ড এপ্ৰোচ টু ইংলিশ গ্রামার যেটো গ্রামার ব্যাকৰণৰ যেটো ইংলিশ গ্রামার যেটো আছে
তো এয়া আছিল আজি ইংলিছৰ হাফ ইয়াৰলি চিলেবাছটো। আশা ৰাখিছোঁ তোমালোকৰ আগন্তুক হাফ ইয়াৰলি এক্সামটো ভাল হ'ব আৰু পঢ়িবা। ধন্যবাদ। বাকী সিলেবাস আৰু কোনো ধৰণৰ আৰু যি সাবজেক্টটো লাগে তোমালোকে কমেন্ট কৰি জনাব পাৰা আৰু বেছিভাগ তোমালোক প্লেলিষ্টত চাব পাৰা, তাতে হাফ ইয়াৰলি এক্সামৰ বা আগন্তুক ফাইনেল এক্সামৰ সিলেবাসটো তাতে মই প্ৰভাইড কৰিম। ঠিক আছে, চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ৰাখিবা, আগন্তুক ভিডিঅ' আহি থাকিব। ধন্যবাদ।